নিৰ্যাতনৰ বলি হ'ল পঞ্চ যুৱক শ্বহীদ হ'ল নিৰ্যাতনৰ বলি হ'ল পঞ্চ যুৱক শ্বহীদ হ'ল এতিয়া জাতি মাটি ভাষা সব জহন্নামে যাব নিজৰ মাতৃভূমিত থাকি আমি যাৰ সন্তান হলো মনে প্ৰাণে কা বিচৰা নাছিলো নিবিচাৰিলেও আইন হিচাপে বলবৎ হ'ল কা বিৰোধিতা কৰি জপিয়াই পৰিছিলোঁ সেই সময়ত 2019 চনত কা বিৰোধিতা কৰি জপিয়াই পৰিছিলোঁ কা আমি নামানো বুলি এতিয়া মোৰ মনত প্ৰশ্ন হয় গম পাইছেনে আপোনালোকে এতিয়া নিজেই নিজৰ মনত প্ৰশ্ন হয় মই অসমত কিয় জন্ম ললো অসমত জন্ম ল'বই নালাগিছিল নেকি নিজে নিজৰ মনত প্ৰশ্ন জাগে এখন অসমত সৰহ মানুহে দেখোন সুবিধাবাদী নহয় জানো এইখন অসমত সৰহ মানুহেই দেখোন সুবিধাবাদী বিশ্বাসঘাতক হৈ পৰিছে জাতীয়তাবাদী পোচাকযোৰ পিন্ধি দেখোন মঞ্চ এখন পাবলৈহে গৈছে নহয় জানো এই অসমত বুদ্ধিজীৱী সাহিত্যিক শিল্পী সমাজসেৱক চাকৰিয়াল অভাৱেই নাই আছে জানো আপোনালোকে কওক সমাজসেৱক শিল্পী চাকৰিয়াল এই ৰাজ্যত অভাৱ আছে জানো আপোনালোকক মই প্ৰশ্ন কৰিছোঁ একো দেখোন অভাৱেই নাই কোনেও মাত নামাতে নিৰাপদ দূৰত্বতহে থাকে কোনোবাই জানো মাত মাতিবলৈ আহে যিসকল সমাজসেৱক শিক্ষাবাদী শিল্পী সেইসকল দেখোন আঁতৰতহে থাকে কেতিয়াও মাত মাতিবলৈ নাহে আপোনালোকে নিশ্চয় গম পায় আৰু নিশ্চয় বুজি পায় যিসকলে জানে যিসকলৰ শিক্ষা আছে সেইসকল কিন্তু কেতিয়াও ওলাই নাহে আৰু কেতিয়াও ভবা নাছিলোঁ আমি কা বলবৎ হ'ব বুলি কিন্তু 2019 চনত বৰ বেয়াকৈ জপিয়াই পৰিছিলোঁ কা আমি নামানো আৰু আপোনালোকে জানে 5 জন বীৰ শ্বহীদ হ'ল সেই তেজটোপাৰ গোন্ধ এতিয়াও নাকত লাগি আছে সেই কথা আপোনালোকক সোঁৱৰাই নিদিলেও হ'ব চাগে 5 জন জোৱান নিহত হ'ল আৰু এতিয়া সেই 5 জন লোকক হেৰুৱাই ভাবিছিলোঁ আইন বলবৎ নহ'ব বুলি কিন্তু কি হ'ল আপোনালোকে কওকচোন জাতি মাটি জহন্নামে যাওক পৰিচয়হীন হৈ যাৰ সন্তান অসমীয়া হওক আপোনাৰ আৰু মোৰ কি আহে যায় নহয় জানো অসমীয়াৰ সন্তান জাৰজ হৈ গ'লে আপোনাৰ মোৰ আহে কি যায় জাতি মাটি দেখোন চব ভাষা জহন্নামে গ'ল আৰু এতিয়া আমি অসমীয়াত কথা ক'ব নোৱাৰিম এতিয়া আপোনালোকে কেতিয়াও অসমীয়াত কথা ক'ব নোৱাৰিব আমি স্বাধীনভাৱে যেতিয়া আমি অসমীয়াত কথা কওঁ আপোনালোকে কিন্তু নোৱাৰিব এতিয়া জাতি মাটি ভাষা সব জহন্নামে যাব কথাষাৰ কিন্তু মনত ৰাখিব পৰিচয়হীন হৈ জাৰজ সন্তান হৈ যাব অসমীয়া জানেনে আপোনালোকে নিজৰ মাতৃভূমিত থাকি আমি জাৰজ সন্তান হলো কথাষাৰ মনত ৰাখিব এনেকুৱাই হৈ পৰিছে বহু অসমীয়া মানসিকতা নহয় জানো কয় তোৰ মোৰ কি হ'ব একোতো নহয় অসমীয়া এচাম মানুহ আছে যি নেকি নিজৰ স্বাৰ্থখানে মাত মাতে কেতিয়াও জাতি মাটি ভেদি কাৰণে কেতিয়াও ওলাই নাহে আছে বহুত শিক্ষিত সমাজ আছে শিল্পী সমাজ আছে বহুত শিক্ষাবিদ আছে সব স্বাৰ্থপৰ জাতীয়তাবাদী নামত চোলা পিন্ধি এখন মঞ্চ বিচাৰি পাৰে মই স্পষ্ট কথা ক'ম আপোনালোকে ক'ব টেটু ফাৰি চিঞৰি মৰিছে কওক কিন্তু ভয় নকৰোঁ কাউলৈ ভয় নকৰোঁ কাৰণ স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক বাক স্বাধীনতা বুলি আছে আমাক নিজৰ বাক স্বাধীনতা আমি জীয়াই ৰাখিম আপোনালোকে নাহিলেও নাহিব মৰিবলৈ ভয় নকৰোঁ কনকলতাৰ দৰে ওলাই যাম দেশৰ কাৰণে জাতিৰ কাৰণে খিলঞ্জীয়া ভূমিপুত্ৰ হওঁ কথাষাৰ মনত ৰাখিব কাউলৈ ভয় নকৰোঁ সত্য সদায় জয় সত্য কথা ক'বলৈ কেতিয়াও ভয় নকৰোঁ আপোনালোকে পাৰিব বুকু ডাঠি ওলাই আহিবলৈ যিসকল শিক্ষিত সমাজক কৈছোঁ মই আপোনালোকে আৰু কাপোৰলৈ সোমাই থাকিব ভিতৰৰ মাজত
যেতিয়া অসমখন ৰখাতলৈ গ'ল আপোনালোকে কি মাত মাতিব নিজৰ স্বাৰ্থৰ কাৰণে নিজক বিক্ৰী কৰি দিছে আপোনালোকে গম পাইছেনে নিজক বিক্ৰী কৰি দিছে এতিয়া এচাম মানুহে মোক ক'ব টেটু ফালি ফালি কিয় চিঞৰিছ আৰু টেটু ফালিম আপোনালোকে মনত ৰাখিব ওলাই যাম ৰাজপথলৈ লাগিলে আপোনালোকৰ মনত আছে 5জন জোৱান যেতিয়া 2019 চনত শ্বহীদ হৈছিল মনত আছে সেই তেজৰ গোন্ধ নাকত এতিয়াও লাগি আছে গম পায় যেতিয়া সেই গুলিত নিহত হৈছিল 5জন জোৱান মনত ৰাখিব কিয় কাৰণে মৃত্যু হৈছিল নিজক আহুতি দিলে দেশৰ কাৰণে জাতিৰ কাৰণে নিজৰ অসমখনৰ কাৰণে নিজক আহুতি দিলে আপোনালোকে কি কৰিব মাত মাতিবলৈ ওলাই নাহে ঘৰৰ ভিতৰত সোমাই থাকিব বহুত দুখেৰে কওঁ যি কিজন শ্বহীদ হৈছিল সেই কিজনক লৈ এগৰাকী বাইদেৱে বহুত দুখেৰে এটা গান ৰচিলে আৰু নিজেই গাইছে কিন্তু আপোনালোকে সেই গানটো শুনিলে চকু পানী ওলাই যাব কিন্তু মোৰো চকু পানী ওলাই যায় আপোনালোকক গানটো নিশ্চয় শুনাম আৰু যি কিজন শ্বহীদ হৈছিল মই শ্ৰদ্ধাঞ্জলি আকৌ জ্ঞাপন কৰিছোঁ আত্মা স্বৰ্গগামী হওক তোমালোকৰ আমাৰ দেশৰ কাৰণে জাতিৰ কাৰণে তোমালোকে প্ৰাণ আহুতি দিলা তোমালোকক মই চেলুট দিছোঁ তোমালোকৰ আত্মা সদ্গতি কামনা কৰিলোঁ সেই শ্বহীদ কিজনৰ নাম আপোনালোকে নিশ্চয় জানে ছেম ষ্টেফৰ্ড এজনৰ নাম শ্বহীদ দীপাঞ্জল দাস আৰু শ্বহীদ ঈশ্বৰ নায়ক আব্দুল হালিম দ্বিজেন্দ্ৰ পাংগিং সেই শ্বহীদ কিজনলৈ মোক কোটি কোটি প্ৰণাম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে শুনক এগৰাকী বাইদেৱে শিৱসাগৰ বাইদেৱে দীপ্তি দাস নামৰ এই বাইদেউগৰাকীয়ে সেই বীৰ শ্বহীদ জোৱানকেইজনলৈ এটি গীত গাই আমাৰ মাজলৈ শ্বেয়াৰ কৰিছে আপোনালোকে গীতটি এবাৰ শুনকচোন 2019 হায় হায় আমাৰ স্বাধীন ভাৰতত হায় হায় বিজেপি দলৰ নেতৃত্বত নৰেন্দ্ৰ মোদীৰ মন্ত্ৰিত্বত বিদেশী বোজা জাপিলে গণতন্ত্ৰৰ ওপৰত বিদেশী বোজা জাপিলে গণতন্ত্ৰৰ ওপৰত চলিল কেৱল আন্দোলন হায় হায় চৰকাৰৰ নিৰ্যাতন চলিল কেৱল আন্দোলন হায় হায় চৰকাৰৰ নিৰ্যাতনৰ বলি হ'ল পঞ্চযুৱক শ্বহীদ হ'ল নিৰ্যাতনৰ বলি হ'ল পঞ্চযুৱক শ্বহীদ হ'ল গুৱাহাটী ৰাজপথত বাগৰি পৰিলে চটফটাই কৈছিলে চৰকাৰৰ গোলামে আমাক গুলি কৰি মাৰিলে গুৱাহাটী ৰাজপথত বাগৰি পৰিলে চটফটাই কৈছিলে চৰকাৰৰ গোলামে আমাক গুলি কৰি মাৰিলে জনমভূমিৰ কাৰণে প্ৰাণ আহুতি দিছিলে জনমভূমিৰ কাৰণে প্ৰাণ আহুতি দিছিলে জয় আই অসমী বুলি কয় হায় হায় চিৰ বিদায় মাগিলে জয় আই অসমী বুলি
উপজা ঠাই এয়াই আমাৰ অসমীয়াই অসমীয়া উপজা ঠাই অসমীয়াই অসমত কিয় আজি আদৰে নাই অসমীয়াই অসমত কিয় আজি আদৰে নাই পঞ্চশ্বহীদৰ আত্মাই জোনতৰা হৈ চাই ৰ'ব অসমীয়াই অসমত পঞ্চমূৰ্তি সজাব পঞ্চশ্বহীদৰ আত্মাই জোনতৰা হৈ চাই ৰ'ব অসমীয়াই অসমত পঞ্চমূৰ্তি সজাব পঞ্চমূৰ্তি আগতে লৈ শ্ৰদ্ধাঞ্জলি জনাব পঞ্চমূৰ্তি আগতে লৈ শ্ৰদ্ধাঞ্জলি জনাব 2019 চন হায় হায় ইতিহাসত থাকিব 2019 চন হায় হায় ইতিহাসত থাকিব পঞ্চশ্বহীদৰ আত্মাক হায় হায় কোনে মনত ৰাখিব পঞ্চশ্বহীদৰ আত্মাক হায় হায় কোনে মনত ৰাখিব নিশ্চয় আপোনালোকে গানটো শুনিলে আৰু বহুত শুনিয়ে মোৰ বহুত দুখ লাগি গ'ল আৰু যিহেতু 5জন জোৱান শ্বহীদ হ'ল গুৱাহাটীত গুলিত নহয় জানো সেই কথাখিনি কোনে মনত ৰাখিব আজি বিজেপি চৰকাৰ নিজৰ স্বাৰ্থ কাৰণে আমাৰ অসমীয়া অস্তিত্ব নাইকিয়া কৰি পেলালে আপোনালোকে কথাষাৰ মনত ৰাখিব কথাষাৰ এই আত্মাই আত্মাই কথাষাৰ মনত ৰাখিব নিজৰ বিবেকে কথাষাৰ ভাবি চাব গম পাইছেনে নিজৰ বিবেকে কথাষাৰ ভাবি চাব আপোনালোকে সজাগ হ'বলৈ সচেতন হ'বলৈ আৰু সময় নাই আপোনালোকে সজাগ সচেতন কেতিয়াও নহ'ল আমাৰ অসমীয়া অস্তিত্ব নাইকিয়া কৰি পেলালে ভূপেন হাজৰিকাই গাই থৈ গ'ল অসম এদিন ৰখাতলে যাব সেয়াই হ'বলৈ গৈ আছে অসম এদিন ৰখাতলে গ'লেই যেতিয়া আমাৰ অসমীয়া অসমত থাকি আমি অসমীয়া ক'বলৈ নাপাম বহুত লাজৰ কথা নিজকে নিজৰ ওপৰত ধিক্কাৰ জন্মিছে গম পাইছেনে ধিক্কাৰ জন্মিছে নিজৰ স্বাৰ্থ কাৰণে আপোনালোকে ভাবে ওলাই নাহে এতিয়াও সময় আছে আপোনালোকে ওলাই আহক জনতাৰ ওলাই আহক কা আমি কেতিয়াও নামানো লাগিলে আমি নিজৰ জীৱন ত্যাগ কৰি দিম হলেও যুঁজিহেই মৰিম না হাৰিম না জিকিম যেতিয়া ওলালো প্ৰতিবাদ কৰিবলৈ আৰু কেতিয়াও নুহুমাও আপোনালোকে দলে বলে ওলাই আহক আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক আৰু হাজাৰজন ওলাই আহক সকলোৱে একত্ৰিত হৈ ওলাই আহক কা আমি নামানো কেতিয়াও নামানো লাগিলে নিজৰ জীৱন ত্যাগ কৰি দিম কেতিয়াও আমি কা মানিবলৈ নাই যেতিয়া নিজৰ অসমীয়া যদি অস্তিত্ব নাথাকে আমি জীয়াই থাকি লাভ কি আছে কওক জীয়াই থাকি লাভ নাই আপোনালোকে দলে বলে ওলাই আহক সকলোৱে লিখক কা আমি বিৰোধিতা কৰিমেই যেতিয়ালৈকে কা আইন ভংগ নহ'ব তেতিয়ালৈকে আমি প্ৰতিবাদ অব্যাহত ৰাখিম ইয়াকে ক'লো জয় আই অসম